যথেষ্ট বৰষুণৰ বতৰ কাৰ্যসূচীসমূহ অলপ দেৰিকৈ হ'ব এতিয়া কাৰণ আগতে মোৰ গোটেইকেইখন মিটিং হেলিকপ্টাৰেৰে আছিল এতিয়া গাড়ী দি মিটিংখিনি কৰিব লাগিব তেজপুৰ আৰু নগাঁৱত মিটিং আছে হয়তো 1-1.5 ঘণ্টাকৈ দেৰিও হ'ব কিন্তু ৰাইজৰ পাৰ ভঙা উৎসাহ বতাহ বৰষুণ সকলো আহি সভাত উপস্থিত মই নিশ্চিত যে বিশ্বনাথ জিলাত আমি খুব মানে ভাল বুলি ক'লে ভুল হ'ব সৰ্বশ্ৰেষ্ঠ ৰিজাল্ট আমি দিব পাৰিম ভালে হ'ল আৰু চাওক মোৰ পক্ষ বা গৌৰৱ গগৈৰ পক্ষ কোনেও ল'ব নালাগে এইটো কোনো ৰাজনীতি নহয় 3টা প্ৰশ্নৰ উত্তৰ দিব লাগে সিধা বেকাবেকি নকৰাকৈ যে গৌৰৱ গগৈ বা কংগ্ৰেছৰ এজন সাংসদে পাকিস্তানত 15 দিনৰ বাবে গৈছিল নে নাই আৰু এই 15 দিন পাকিস্তানত যাওঁতে তেওঁ কাক লগ পালে যদি গৈছে এইখিনি কথা অসমৰ মানুহকটো জনাব লাগিব দ্বিতীয়তে তেওঁৰ পত্নীয়ে চাকৰি কৰে ভাৰতত দৰমাহে পাকিস্তানত তাৰমানে পাকিস্তানৰ এজেণ্ট হ'ল নে নাই এই কথাটোতো আমাক জনাব লাগিব দ্বিতীয়তে তেওঁৰ ল'ৰা ছোৱালী দুটা নাবালক আৰু তেওঁৰ ল'ৰা ছোৱালী নহয় এইটো তৰুণ গগৈৰো নাতিনীয়েক তেওঁলোকৰ নাগৰিকত্বটো কি এতিয়াতো নিজে ঠিক কৰিব নোৱাৰে নাগৰিকত্ব কি দেউতাক মাকে ঠিক কৰে গতিকে যিজন দেউতাক মাকে যদি নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নকৰে তেওঁৰ নৈতিকভাৱে অসমৰ পৰা সংসদ হ'ব পাৰিবনে নাই আৰু সাধাৰণ নাতিনীয়ে নহয় তৰুণ গগৈৰ নাতিনীয়েক অসমৰ ৰাইজৰ জানিব অধিকাৰ আছে নে নাই এই 3টা কথা তেওঁ জনাই দিয়ক আৰু বাকি নজনা কথাখিনি সেপ্টেম্বৰ মাহত মই জনাই দিম চাওক এইটো কংগ্ৰেছ দলৰ ভিতৰুৱা কথা আৰু মই নগাঁও আৰক্ষীক অৰ্ডাৰ দিছোঁ ইনষ্ট্ৰাকশ্যন দিছোঁ যে আজিৰ ভিতৰত যাতে এই ঘটনাৰ লগত জড়িত ব্যক্তিক এৰেষ্ট কৰে ইতিমধ্যে ব্যক্তিকেইজনক আৰক্ষীয়ে চিনাক্ত কৰিছে বিজেপি তাতে নাইয়ে দেখোন আজি আপোনালোকে মোক কওক যদি ধিং ৰূপহীটো বিজেপি আছে তেতিয়াতো কংগ্ৰেছে ৰাজনীতি কৰাই বাদ দিব লাগে য'ত আমাৰ মন কি বাত নহয় য'ত আমাৰ বুথ কমিটি নাই য'ত আমি 2000 ভোট নাপাওঁ তাত ক'ৰ পৰা বিজেপি থাকিলে যদি বিজেপি কংগ্ৰেছে কয় ধিঙত আছে ৰূপহীত আছে চামুগুৰিত আছে নতুন চামুগুৰিত বাগবৰ আছে জনিয়া আছে চেঙা আছে তেতিয়াতো বিজেপি আৰু একো কৰাৰে দৰকাৰ নাই 126টাতে জিকিব যি এজন ব্যক্তিক তেওঁলোকে জিলা পৰিষদৰ টিকট দিম বুলি কৈছিল নিদিলে তেওঁ আক্ৰমণ কৰিছে এই বুলি মোক এছপিয়ে জনাইছে কিন্তু ইনভেষ্টিগেশ্যনত আমি পুৰা খবৰ গম পাম সমষ্টিত যে বিজেপি সকলো পঞ্চায়তৰ আনকণ্টেষ্ট হৈছে কিন্তু কংগ্ৰেছে অভিযোগ কৰিছে যে এটা ভয় ভাবুকিয়া মনোনয়ন চাওক নদুৱাৰত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছোঁ বিশ্বনাথত জিকা নাই ইলেকশ্যনৰ পিছততো কংগ্ৰেছে নিজেই ক'ব পাৰিব ক'ত ভয় ভাবুকি দিছে সমৰ্থনতো থাকিব লাগিব য'ত ইলেকশ্যন আছে তাতো জোৰ কৰি কেণ্ডিডেটকেইটা মাত্ৰ থিয় কৰাই থৈছে কোনো কেণ্ডিডেটক একো সহায় কৰা নাই কংগ্ৰেছৰ কেণ্ডিডেটখিনি কংগ্ৰেছ পাৰ্টীয়ে পোষ্টাৰ এখনো দিয়া নাই বনাই পেলাই মোৰতো দুখ লাগে ইহঁতলৈকে একো দিয়া নাই আমি কংগ্ৰেছত থাকোঁতে এনেকুৱা অৱস্থা নাছিলে উল্টাই টকা লৈছেহে টিকট দিবৰ কাৰণে আৰু পৃথিৱীতো ইমান বুৰ্বক মানুহ আছে কংগ্ৰেছৰ টিকেটৰ কাৰণে পইচা দিয়ে নে আপুনি প্ৰথম মুখ্যমন্ত্ৰী হিচাপে নৃত্য নাটিকাৰ কথা ক'লে নাটক মই কৈছোঁ যে আমাৰ স্পীডটো কৈছোঁ প্ৰথমবাৰে বহুত কাম কৰাৰ ইচ্ছা আছিল কোভিড আহিল CA আহিলে এইবাৰ 5 বছৰ ভাল কৰি পালোঁ বহুত কৰিলোঁ অহা 5 বছৰ বিজেপি আহিব ইয়াতকৈ দুগুণ হ'ব মই স্পীডটোৰ কথা বুজাইছোঁ ধন্যবাদ